পাঠ কৰিবলৈ মই আহোঁ, মোৰ লগতে এজন ডক্টৰ আহে, তেওঁলোক আমি আহি মুখা আমাৰ দেউক আমি গোটেইখিনি আগবঢ়াই দিওঁ। ঠিক তেনেকুৱাতে আহোঁতে আমি দেখা পালোঁ যে ইয়াৰে দান পাত্ৰটো নাই। যেতিয়া দান পাত্ৰটো নাই তেতিয়া মই অলপমান চালোঁ কোনফালেদিনো চোৰ আহিব পাৰে। ওপৰত গৈ দেখা পালোঁ এখন খিৰিকী আমাৰ অলপমান খোলা আছে। তাৰমানে তেওঁলোকে পিছেৰে আহি ওপৰেৰে উঠি হয়তো ইয়াত এজন নহয় দুজন ব্যক্তি থাকিব লাগিব। কিয় কৈছোঁ, যিহেতু 2টা বজাৰ পৰা 2:07 এই কাৰেণ্টটো বন্ধ কৰাইছে, CCTVটো বন্ধ হৈ গৈছে। আমি কোন আহিছে কোন অহা নাই আমি দেখা নাই। আৰু ইয়াত মই ভাবোঁ যে নিচে ওচৰৰ কোনোবা এই মন্দিৰটোৰ লগত নিচে ওচৰৰ মানুহ জড়িত থাকিব পাৰে। যিটো দান পাত্ৰটোৱে উঠাই লৈ গৈছে, তেওঁ আহিছে পশ্চিম ফালৰ পৰা পূবফালে আমাৰ এই গেটেৰে তেওঁ তলাটো ভাঙি ওলাই গুচি গৈছে। ইয়াৰ আগতেও কেনেকুৱাকৈ আহিছিল, তেওঁ এই গেটেৰে তলাটো ভাঙি ওলাই গৈছে। তাৰপিছত আমি এই চিটখন লগাই এইটো ব্লক কৰাই দিলোঁ। এতিয়া তাতেও আমি ব্লক কৰাইছিলোঁ, কিন্তু তেওঁ ওপৰৰ পৰা আহি তেওঁ এইফালেৰে সোমাই দান পাত্ৰটো ইয়াত লৈ তেওঁ 7 মিনিটত কৰ্মটো কৰি তেওঁ পূবফালে তলাটো ভাঙি তেওঁ ওলাই গুচি গৈছে। দান পাত্ৰটোৱে নিছে আৰু তাৰপিছত বেলেগ বস্তু আজি তেওঁ চোৱা নাই। হয়তো এই দান পাত্ৰটো চাব পাৰে, কিয় কৈছোঁ আমি পৰহি খুলিছিলোঁ, তাৰ পৰা আমি অলপ পইচা আমি পিছফালে লেট্ৰিন বাথৰুমৰ কাম কৰি আছোঁ, তাতে আমাৰ পইচা লগা হৈছে। আৰু আমাৰ শাওণ মাহতে যিটো কালেকশ্যন অলপ আমাৰ মঠ মন্দিৰৰ অলপ কালেকশ্যন হয়, বহুত ভক্ত আহে শাওণ মাহত বাবাৰ ওচৰত, বহুত আমিও যাওঁ, আমাৰ ওচৰতো আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।